ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক সপ্তম শ্ৰেণীৰ ভূগোল খণ্ডৰ পঞ্চম পাঠটোৰ বিষয়ে ক'বলৈ লৈছোঁ। পাঠটিৰ নাম হৈছে মানৱসৃষ্ট পৰিৱেশ। মেন মেড এনভাইৰনমেণ্ট। তোমালোকে নিশ্চয় জানা পৰিৱেশ মানে কি? পৰিৱেশ মানে হৈছে আমাৰ চাৰিওফালে আমাক আৱৰি থকা ৰ'দ, বতাহ, বৰষুণ, নৈ, গছ-গছনি, জীৱ-জন্তু, চৰাই-চিৰিকটি, ঘৰ-দুৱাৰ, আলি-পদূলি, গাঁও, চহৰ আদিৰ উপাদানবোৰ লগ লাগি যি এক অৱস্থাৰ সৃষ্টি কৰিছে সেয়াই হৈছে পৰিৱেশ। এই পৰিৱেশ দুই ধৰণৰ, প্ৰাকৃতিক পৰিৱেশ আৰু মানৱসৃষ্ট পৰিৱেশ। এতিয়া আমি পঢ়িম মানৱসৃষ্ট পৰিৱেশ। এই মানৱসৃষ্ট পৰিৱেশনো কি? আমাৰ চাৰিওফালে থকা ৰাস্তা ঘাট, দলং, বাসগৃহ, উদ্যোগ আদি হৈছে মানৱসৃষ্ট পৰিৱেশ, যিহেতু এইবোৰ মানুহে নিজে বনাই বা তৈয়াৰ কৰি লয়। এই মানৱসৃষ্ট পৰিৱেশো প্ৰাকৃতিক পৰিৱেশৰ পৰা আহৰণ কৰা উপাদান, যেনে মাটি, পানী, গছ-গছনি আদি ব্যৱহাৰ কৰি সৃষ্টি কৰা এটা পৰিৱেশ। অৰ্থাৎ মানৱসৃষ্ট পৰিৱেশৰ উপাদান সৃষ্টি কৰিবলৈ মানুহে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। ইয়াৰ লগতে পৰিয়াল, সামাজিক ৰীতি-নীতি, কৃষ্টি-সংস্কৃতি, ধৰ্মীয় আচৰণ, শিক্ষা ব্যৱস্থা, ৰাজনৈতিক কাম-কাজবোৰো মানৱসৃষ্ট পৰিৱেশৰে একো-একোটা উপাদান। যিহেতু মানুহে প্ৰকৃতিৰ পৰা ইয়াৰ উপাদানসমূহ সংগ্ৰহ বা আহৰণ কৰে, এই সংগ্ৰহ যদি মানুহে অত্যধিক পৰিমাণে কৰে তেন্তে প্ৰকৃতিৰ ওপৰত ইয়াৰ বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি হয়। পৰিৱেশ প্ৰদূষণ হ'বলৈ ধৰে, যিয়ে মানৱ সমাজক ক্ষতিগ্ৰস্ত কৰে। ইয়াতে তোমালোকক মানৱসৃষ্ট আৰু প্ৰাকৃতিক পৰিৱেশৰ কি কি পৰিৱৰ্তন হয় লিখিবলৈ দিছে। তোমালোকে লিখিব পাৰা মানৱসৃষ্ট পৰিৱেশৰ সংঘটিত পৰিৱৰ্তনসমূহ হৈছে ৰাস্তা ঘাট নিৰ্মাণ, উদ্যোগ নিৰ্মাণ, দলং নিৰ্মাণ। আকৌ প্ৰাকৃতিক পৰিৱেশত সংঘটিত পৰিৱৰ্তনসমূহ হৈছে বানপানী, খৰাং, ভূমিকম্প আদি। পাঠটোত মানৱ সম্পদৰ কথা কোৱা হৈছে। এতিয়া এই সম্পদ মানে কি বাৰু? সম্পদ হৈছে মানুহৰ উপকাৰ সাধন কৰিব পৰা আৰু মূল্য থকা দ্ৰব্য। মানুহেও সমাজৰ উপকাৰৰ বাবে শাৰীৰিক আৰু মানসিক কোনো উৎপাদনমুখী কাম কৰে, অৰ্থাৎ সমাজৰ কামত অহা কাম কৰি সমাজৰ বিকাশত অৰিহণা যোগাবলৈ সক্ষম হয়। সেইসকল ব্যক্তিক মানৱ সম্পদ বুলি আমি ক'ব পাৰোঁ। যেনে ধৰা শিল্পী, সাহিত্যিক, খেলুৱৈ, সমাজ সংস্কাৰক, শিক্ষক আদি। তোমালোকো দেশৰ ভৱিষ্যতৰ একো-একোটা সম্পদ। এই মানৱ সম্পদৰ উন্নয়ন কৰিবলৈ কেইটামান আৰ্থ-সামাজিক দিশৰ ওপৰত গুৰুত্ব দিব লাগে। যেনে ধৰা জনসংখ্যা, খাদ্য, বাসস্থান, গুণগত শিক্ষা আদি। জনসংখ্যা বুলিলে দেশৰ জনসংখ্যাৰ উৎপাদনমুখী কৰি তুলিব লাগিব, তেতিয়া আমাৰ মানৱ সম্পদৰ উন্নয়ন হ'ব। আকৌ খাদ্যৰ ক্ষেত্ৰত শাৰীৰিক আৰু মানসিকভাৱে শ্ৰম দিব পৰাকৈ নাগৰিকসকল সুস্থ হ'বলৈ সুষম আহাৰৰ ব্যৱস্থা কৰিব লাগিব। তৃতীয়তে বাসস্থান, স্বাস্থ্যসন্মত বাসস্থানৰ ব্যৱস্থা কৰিব লাগিব। লগতে গুণগত শিক্ষাৰ ব্যৱস্থা কৰিব লাগিব, যাতে বাস্তৱ জীৱনত সন্মুখীন হোৱা সমস্যাবোৰ সমাধান কৰিব পৰা যায়। আমাৰ দেশত কেন্দ্ৰীয় চৰকাৰে গঠন কৰা মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়, মিনিষ্ট্ৰী অৱ হিউমেন ৰিচ'ৰ্চ ডেভেলপমেণ্ট, এই বিষয়বোৰে চোৱা-চিতা কৰে। এই মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়টোৱে এই বিষয়বোৰ চোৱা-চিতা কৰে। ইয়াৰ লগতে কেতবোৰ অনুষ্ঠান প্ৰতিষ্ঠানেও মানৱ সম্পদ উন্নয়নত অৰিহণা যোগাই আহিছে। এই সম্পদসমূহৰ ভিতৰত আছে বেংক, উত্তৰ-পূব পৰিষদ, উত্তৰ-পূব উন্নয়ন বিত্তীয় নিগম, আত্মসহায়ক গোট আদি। ভূ-প্ৰকৃতিৰ ভিত্তিত আমাৰ ৰাজ্যখনক দুটা সুকীয়া ভূখণ্ডত বিভক্ত কৰিব পাৰি। এক নম্বৰ হৈছে ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ উপত্যকাৰ সমভূমি অঞ্চল, আৰু 2 নম্বৰ হৈছে পাহাৰীয়া অঞ্চল। এই পাহাৰীয়া অঞ্চলত ডিমা হাছাও আৰু কাৰ্বি আংলং জিলা দুখন অন্তৰ্ভুক্ত। এই নদী উপত্যকাসমূহ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ উপত্যকাসমূহ
পলসুৱা মাটিৰে গঠিত আৰু ইয়াৰ মাটিভাগ প্ৰায় সমানভাৱে কৃষিকাৰ্যৰ বাবে এই মাটিবোৰ উপযোগী। এইবোৰ অঞ্চলত পৰিবহণ ব্যৱস্থাও ভাল, সেয়ে ব্যৱসায় বাণিজ্যৰ প্ৰসাৰ ঘটে। শিল্প উদ্যোগসমূহ গঢ়ি উঠে, যাৰ ফলত জনবসতি এইবোৰ অঞ্চলত ঘন হয়। আনহাতে পাহাৰীয়া অঞ্চলত কি হয়, সাধাৰণতে সেইবোৰ ঠাই উখুৰা মুখুৰা শিলাময় গছ গছনিৰে পৰিপূৰ্ণ। ফলত পৰিবহণ ব্যৱস্থা সুগম নহয়, পৰিবহণ ব্যৱস্থা ভাল নহয়। ফলত ব্যৱসায় বাণিজ্য, কৃষি উদ্যোগ, যাতায়াত এই সকলো দিশতে একোটা অঞ্চল পিছ পৰি থাকে। মানুহৰ জীৱন ধাৰণৰ প্ৰণালী কষ্টকৰ হয়, তেওঁলোকে ঝুম খেতি কৰে। এইবোৰ কাৰণতে পাহাৰীয়া অঞ্চলত জনসংখ্যাৰ আকাৰ আৰু ঘনত্ব সৰ্বনিম্ন, অৰ্থাৎ সেৰেঙা, জনসংখ্যা সেৰেঙা সেইবোৰ অঞ্চল, পাহাৰীয়া অঞ্চলত। এতিয়া আমি পঢ়িম অসমৰ জলবায়ু আৰু কৃষি। অসমত মৌচুমী জলবায়ুৰ ফলত কি হয়, যথেষ্ট পৰিমাণে বৰষুণ হয়। সেয়ে অসমৰ বেছিভাগ মানুহৰে প্ৰধান জীৱিকা হৈছে কৃষি বা খেতি বাতি। বৰষুণৰ লগতে ইয়াৰ মাটিও পলসুৱা, যাৰ ফলত খেতি বাতি ভাল হয়। অসমৰ উৎপাদিত শস্যবোৰক 3 ভাগত ভগাব পাৰি। কি কি? 1 নম্বৰ হৈছে খাৰিফ শস্য, 2 নম্বৰ হৈছে ৰবি শস্য আৰু 3 নম্বৰ হৈছে জায়দ শস্য। খাৰিফ শস্য কোনবোৰ? এপ্ৰিল আৰু মে' মাহত যিবোৰ শস্যৰ খেতি কৰা হয়, এপ্ৰিল আৰু মে' মাহত আৰম্ভ কৰি নৱেম্বৰ ডিচেম্বৰত চপোৱা হয়, সেইবোৰক খাৰিফ শস্য বুলি কয়। যেনে শালি ধান, মৰাপাট, কুঁহিয়া আদি খাৰিফ শস্য। আনহাতে ৰবি শস্য কি? শীতকালত আৰম্ভ কৰে আৰু জহকালৰ আৰম্ভণিতে চপায়, সেইবিধ শস্যক ৰবি শস্য বুলি কোৱা হয়। যেনে আহু ধান, বড়ো ধান, সৰিয়হ, মাহ, তিল, ঘেঁহু, মাকৈ আদি এই ধৰণৰ শস্যৰ ভিতৰত পৰে। 3 নম্বৰটো হৈছে জায়দ কৃষি বা শস্য। এই শস্যবোৰ এপ্ৰিল আৰু মে' মাহৰ সময়খিনিত জলবায়ু শুকান হয় আৰু উষ্ণতা ক্ৰমশঃ বাঢ়িবলৈ ধৰে। এই শস্যবোৰ এপ্ৰিল আৰু মে' মাহত কৰে। যিহেতু এপ্ৰিল আৰু মে' মাহত জলবায়ু শুকান হয় আৰু উষ্ণতা ক্ৰমশঃ বাঢ়িবলৈ ধৰে। কৃষিকাৰ্য এই ছুটি ঋতুটোক জায়দ বুলি কোৱা হয়। এই জায়দ শ্ৰেণীৰ বেছিভাগ খেতি জলসিঞ্চন ব্যৱস্থাৰ জৰিয়তে কৰা হয়, যেনে তৰমুজ, জিকা, ভোল, কোমোৰা আদি। এইবিলাক খেতিৰ লগতে আলু, মূলা, কবি, লাও, বেঙেনা, আদা, আম, কঁঠাল, নাৰিকল, অমিতা, তামোল পাণ, কল আদিও অসমত উৎপাদন হয়। যদিও আগতকৈ বৰ্তমান অসমত বহুতেই বাণিজ্যিক ভিত্তিত কৃষি কৰিবলৈ লৈছে, তথাপিও বিভিন্ন কাৰণত কিন্তু এতিয়াও সকলোতে আমাৰ কৃষি ব্যৱস্থা বাণিজ্যিক ভিত্তিত গঢ় লৈ উঠা নাই। তাৰ কাৰণসমূহ হৈছে, 1 নম্বৰতে আমি ক'ব পাৰোঁ জনমূৰি সীমিত মাটি, অৰ্থাৎ প্ৰতিজন কৃষকৰ ভাগৰ মাটি সীমিত, অৰ্থাৎ কম, যাৰ ফলত বাণিজ্যিকভাৱে কৃষি কৰাত অসুবিধা হয়। দ্বিতীয়তে আমি ক'ব পাৰোঁ বৰষুণৰ ওপৰত নিৰ্ভৰশীলতা। বৰষুণ আহিলেহে খেতিপথাৰত পানী হয়, বেছিভাগ সময়তে বৰষুণ নহয়। ভাল জলসিঞ্চন ব্যৱস্থাও ইয়াতে ভাল নহয়। 3 নম্বৰতে আমি ক'ব পাৰোঁ পৰম্পৰাগত কৃষি প্ৰণালী। পুৰণি ধৰণেই অধিক সংখ্যক কৃষকে কৃষিকাৰ্য কৰি আছে। নতুনভাৱে ইয়াত বৈজ্ঞানিক পদ্ধতিৰে কৃষি কৰিবলৈ হ'লে উপযুক্ত প্ৰশিক্ষণ ল'ব লাগিব কৃষকসকলে। চৰকাৰেও এই ক্ষেত্ৰত পদক্ষেপ ল'বলগীয়া বহুত আছে। চতুৰ্থতে আমি ক'ব পাৰোঁ বানপানীৰ প্ৰভাৱ। কৃষিখণ্ডৰ বৃহৎ দুৰ্যোগটোৱে হৈছে বানপানী। প্ৰতি বছৰে 2-3টাকৈ বানপানী কৃষকৰ খেতিপথাৰ নষ্ট হৈ পানীত হাঁহ নচৰা অৱস্থাৰ এটা সৃষ্টি হয়। এইবোৰ কাৰণতেই বিশেষকৈ বাণিজ্যিক ভিত্তিত এতিয়াও অসমৰ কৃষি ব্যৱস্থা গঢ় লৈ উঠা নাই। বানপানীৰ সৈতে সহাৱস্থান। আমি আগতেই পাইছোঁ যে অসমত দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ ফলত প্ৰচুৰ পৰিমাণে বৰষুণ হয় বা বৃষ্টিপাত হয়, যাৰ ফলত বানপানী হয়। বৰষুণৰ পানীৰ উপৰিও অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক এই দুয়োটা নদী উপত্যকাতে নদীসমূহে হিমালয়ৰ বৰফ গলাৰ ফলত অতিৰিক্ত পানীভাৱ বহন কৰে, যাৰ ফলত নদীসমূহৰ দুয়োপাৰ উপচি পৰি বানপানী হয়। আকৌ এই নদীসমূহে পাহাৰীয়া অঞ্চলত হোৱা ভূমিক্ষয়ৰ মাটি, শিল, বালিবোৰ বোৱাই আনি সমভূমিৰ তলিভাগত জমা কৰে। এইদৰে নদীসমূহ বাম হৈ পৰিছে আৰু পানী বহন ক্ষমতা হ্ৰাস পাইছে, যাৰ ফলত বানপানীৰ সৃষ্টি হয়। এতিয়া বানপানী
চাওঁ যে বানপানী অধ্যুষিত অঞ্চলৰ লোকসকল বানপানীত সহজে আক্ৰান্ত হয়, বেমাৰত সহজে আক্ৰান্ত হয়। তোমালোকে টিভি, বাতৰি কাকত আদিত দেখিছা কিদৰে বানপানীয়ে পৰিৱেশ আৰু মানুহৰ লগতে জীৱ জন্তুৰো বিস্তৰ ক্ষতি সাধন কৰে। বহুতো ছাত্ৰ ছাত্ৰী বানপানী অধ্যুষিত বা কাষৰীয়া অঞ্চলৰ তেওঁলোকে বানপানীৰ সময়ত নিজেও ভুক্তভোগী। আমাৰ অসমত বান নিয়ন্ত্ৰণৰ বাবে চৰকাৰী কাৰ্যসূচীসমূহ কাৰ্যকৰী কৰিবৰ কাৰণে ব্ৰহ্মপুত্ৰ ব'ৰ্ড নামৰ এটা বিভাগ আছে। তথাপি চৰকাৰৰ এই ক্ষেত্ৰত কৰিবলগীয়া বহুতো কাম এতিয়াও বাকী আছে। ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকে সমাজ বিজ্ঞানৰ এই মানৱসৃষ্ট পৰিৱেশ পাঠটো শুনি হয়তো উপকৃত হ'লা। আজিলৈ ইমানতে সামৰিছোঁ। ভিডিঅ'টি কেনে পালা জনাবা। ধন্যবাদ।